ৰাজ্যৰ শোকাবহ পথ দুৰ্ঘটনাত শিশুসহ কেইবাজনৰো মৃত্যু। কলিয়াবৰত শিশুক মহতিয়াই বাহনৰ পলায়ন। ৰঙিয়াৰ ভয়ংকৰ ট্ৰাক দুৰ্ঘটনাত চালকৰ মৃত্যু। তামুলপুৰত গভীৰ আন্ধাৰৰ বাবেই দুই যুৱকৰ অকাল মৃত্যু। এই দৃশ্য কলিয়াবৰৰ। দুৰ্ঘটনাত নিজৰ 4 বছৰীয়া পুত্ৰক হেৰুৱাই কান্দোনত ভাঙি পৰিছে পিতৃ। চকুৰ সন্মুখতেই কণমানি পুত্ৰক মহতিয়াই নিলে দ্ৰুতবেগী বাহনে। ছাইদুৰ ৰহমান নামৰ কণমানিটোক খুন্দিয়াই পলায়ন কৰে বাহনখনে। ততাতৈয়াকৈ শিশুটিক কলিয়াবৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আহি মই নামিছোঁ, নামাৰ পিছত টেম্পুত ভাড়াটো দিওঁতে বুলেৰো পিকআপ আহি ডাইৰেক্ট খুন্দা মাৰি এইটো চাইডৰ পৰা সেইটো চাইডলৈকে পেলাই দিছে। তামুলপুৰত ভয়াৱহ দুৰ্ঘটনাই অকালতে জীৱন কাঢ়িলে দুই যুৱকৰ। লক্ষ্মী বড়ো আৰু ৰাজু নাৰ্জাৰী নামৰ দুজন যুৱকে AS01 FP 6795 নম্বৰৰ বলেৰো বাহনেৰে গুৰেশ্বৰ অভিমুখে আহি থাকোঁতেই দ খাৱৈত পৰে বাহনখন। দ পানী আৰু আন্ধাৰৰ বাবে পানীৰ মাজৰ পৰা ওলাই আহিব নোৱাৰি মৃত্যু সাবটিলে দুই যুৱকে। স্থানীয় ৰাইজৰ অভিযোগ, পথৰ দুৰৱস্থাই দুৰ্ঘটনাৰ মূল কাৰণ। আজি 2 বছৰৰ আগতে এইটো বানপানীৰ লগত খহি গৈছে। তাৰ বিপৰীতে ইয়াৰ যে টাৰ্ণিং বহুত বেয়া টাৰ্ণিং, ব্ৰেকাৰ লাগে এটা, এতিয়া অলপ সুবিধা হ'ব। ৰঙিয়া ফালৰ পৰাই গুৱাহাটী ফালে যাই আছিল। যাই থাকোঁতে মানে এইখনত গাড়ীত যে মানুহ আছে আমি গমেই পোৱা নাই। এইটো এনেকুৱা চেপ্টা আছে তাৰমানে কেবিনটো। এতিয়া মই কেৰেং আনি কেনে টানি দিলোঁ, টানি দিয়াৰ পিছত মানুহটো ওলালোঁ। গাড়ীখন এইটোত কেইজন মানুহ আছে গম নাপাওঁ, কিন্তু সেইখনত পলিচি ড্ৰাইভাৰে এইখন মানে এটা মানুহে মৰি আছে, ফচি আছে।